একেৰাহে কেইবাদিনো উৎকট গৰমে দহিনীয়া বতৰৰ অন্ত পেলাই হেঁপাহৰ শীতল বৰষুণ জাক আহিল। পুৱা শুই উঠিয়ে বাহিৰলৈ আহি বৰষুণৰ টোপালবোৰ দেখি খুবেই ভাল লাগি গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ দিনটোত এটা ঐতিহাসিক দিনৰ অংশীদাৰী হ'বলৈ আহিলোঁ। সমগ্ৰ শিক্ষাৰ অধীনৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন ৰন্ধনৰ যি দায়িত্ব বিদ্যালয় কৰ্তৃপক্ষৰ আছিল, সেই পৰম্পৰা সলনি কৰিবলৈ প্ৰথম পদক্ষেপ হিচাপে লখিমপুৰ আজাদত বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰটোৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা শিলান্যাস আৰু ভূমিপূজন কৰাৰ বাবে এক অনুষ্ঠান আয়োজন কৰা হয়, য'ত সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক নিমন্ত্ৰণ কৰে। প্ৰধান শিক্ষয়িত্ৰী হিচাপে ময়ো উপস্থিত আছিলোঁ। এই আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পূৰ্বতকৈও অধিক নিউট্ৰিচিয়াছ তথা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিবলৈ সুবিধা পাব। ইতিমধ্যে নিয়োজিত হৈ থকা ৰান্ধনীসকলৰ কষ্টও যথেষ্ট লাঘৱ হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মেচিনৰ জৰিয়তে বিভিন্ন ধৰণৰ ভেজিটেবলছ আৰু আন সুন্দৰ খাদ্য ইয়াতে প্ৰস্তুত কৰা হ'ব। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ওপৰত মই আপোনালোকক দুই এষাৰ কথা ক'ব বিচাৰিম। 2008 চনত মই বাংগালুৰুলৈ এই আঁচনিৰ জৰিয়তে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰৰ সহযোগত সমগ্ৰ লখিমপুৰ জিলাত মুঠ 50,000ৰ পৰা 1 লাখ পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ বাবে ৰন্ধনৰ তথা বিতৰণৰ সুবিধা থাকিব। উচ্চমানযুক্ত শীত তাপ নিয়ন্ত্ৰিত বিতৰণৰ গাড়ী থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ।